Hello friends, welcome back to my channel. Ajir thumbnail site to gom paise. Aji eta simple cake or recipe loi aisu. So deri nokara ke ahak video to arambho koru. Sobe jane cake keneke banai kintu moi banalu he karone he recipe to share korisu. Moi eneke kapor jukhere lua na eneke khoruke spoon or jukhere loisu. Etu ya 2 cup man refined di disu aru etia yat bhangi dim ta pisot gutekhini bhalke miholai lom. Actually আজি রেসিপি টু কোনো এটা ভাল মেজর লই পেলা করা নাই এনে সিম্পলি নতুন বছর বুলি এটা ভাল কে মিঠাই মানে মিঠা রেসিপি এটা বনাম বুলি ভাবিছো সো বনালো আৰু এতিয়া দিলো চেনি আৰু গুটেখিনি ভালকে মিহলাই লম কেৰাহিত বনাম কেক টু হে কানে কেৰাহিটো প্ৰিহিট কৰি দিছো এতিয়া নিমখ দি পলাই প্ৰিহিট কৰিম আৰু কেৰাহিটো অলপ গৰম হৈছে এতিয়া নিমখ দি দিম দেও এয়া নিমখটো আকো কেতিয়াবা কেক বনাবলৈ যেতিয়া বনাই আৰু এটো 3-4 বাৰ ইউজ কৰিব পাৰি এটো আগতে এবাৰ বনাই থোৱা কেকত নিমখ হয় খা নিমখ থৈ দিছো তেতিয়া এতিয়া আকো ইউজ কৰিব পাৰিম এতিয়া এটো প্ৰিহিট কৰিবলৈ থৈ দিম ঢাকি পেলাই ভালকে মিক্স হৈ গল এতিয়া ইয়াত অকমান নিমখ দিম মিঠাত অকমান নিমখ দিলে ইয়াত খোৱাটো অলপ ভালকে আহে হেকানে এক চিকুট নিমখ দি দিছো ময়দা 1 কাপ দি দিছো তো সালি পেলা দিলে ভাল হয় কিন্তু মই এতিয়া বৰ্তমান নাসালো আৰু 1 কাপ দি দিম ইয়াৰ বেটাৰটো ৰেডি হৈ গল আমি বন্ধ হতে না বাবুজি ডাইরেক্ট দিয়ে রাখো এতিয়া ইয়াত 1 চামুচ বেকিং পাউডার দিম এয়া বেকিং সোডা হাফ টিস্পুন দি দিছো আৰু এতিয়া গুটেখিনি ভালকে মিক্স কৰি লম এটো 15-20 মিনিটৰ কাৰণে ঢাকি থৈ দিম এয়া 20 মিনিট মান হৈ গল এতিয়া চাওক আমাৰ বেটাৰটো পুরা ভালকে রেডি হৈ গৈছে এতিয়া তাৰ কাৰণে ফাৰ্ষ্টতে এটা সৰুকে বল এটা লম ইয়াত ৰিফাইন তেল দি দিম আৰু ভালকে খানি লম মোৰ লগত বাটাৰ পেপাৰ নাই হে কাৰণে মই বগা কাগজ এখন কাটি লৈছো ইয়াৰ জুখতে সো ইয়াতে এতিয়া বগা কাগজটো দি দিম তাৰ পিছত তাৰ ওপৰতো অকমান ৰিফাইন দি দিম যাতে বাটাৰ পেপাৰ নিচিনাকে কামটো কৰক এতিয়া ৰিফাইনটো হাতেৰে ধুনিয়াকে খানি লৈছো আপোনালোকে হাতেৰে খানা দেখি না ভাবিব যে লেতেৰা মই হাতত ভালকে ধুই সাফা চিকুন কৰি হে ইউজ কৰি আছো তাৰ পিছত এয়া গুটেখিনি ভালকে খানিলো আৰু এতিয়া ইয়াত দিম যিখিনি বেটাৰটো বনাই ৰেডি কৰি থোৱা আছে সেইখিনি ইয়াত ভৰাই দিম বেটাৰটো ইমান ধুনিয়া হৈছে দেখিয়ে খাও লাগি গৈছে কিন্তু কি কৰিব কেঁচা খাব নোৱাৰি নহয় জানো এতিয়া এইখিনি ইয়াত ভৰাই দিছো আৰু ইয়াক দিম অলপ আগতে প্ৰিহিট কৰি থোৱা কেৰাহিত আৰু এনেকে কোন ডেপ কৰি লব যাতে যিমান বাবলছ আছে সেইখিনি উলাই যাওক আৰু এতিয়া ধুনিয়াকে ঢাকি পেলাই এনেকে কেৰাহিত বহাই দিম কেৰাহিটো সম্পূৰ্ণকে গৰম হৈ গৈছে সো এনেকে বহাই দিম আৰু ওপৰতো ভালকে এটা বতাহ যাব নোৱাৰাকে ঢাকনটো দি দিম আৰু থাকিম অকমান 40 মিনিটৰ কাৰণে এনেকে এৰি দিম এতিয়া চাও 40 মিনিট মান হৈ গৈছে কেনেকুৱা হৈছে চাই লম এয়া চাওক ভালে লাগিছে দেখিবলৈ তো কেনেকুৱা হৈছে চাই লম এতিয়া এনেকে চামুচৰ দি প্লাই টেষ্ট কৰি লম এয়া লাগি অহা নাই মানে আমাৰ কেকটো ৰেডি হৈ গল এতিয়া উলিয়াই লম ঠাণ্ডা হ'বলৈ এৰি দিম অলপ টাইমৰ কাৰণে কেকটি উলিয়াওতে আগতে চাকু বা কিবা চামুচ দি পেলাই এনেকে সাইডতে এনেকে অকমান ৰুকি দিব তেতিয়া উলিয়াবলৈ সুবিধা হ'ব তাৰ পিছত এনেকে উলিয়াই লৈ পেলাই এনেকা প্লেট এখনত দি পেনেকে উল্টিয়াই দিম তাৰ পিছত আমাৰ কেকটো উলাই যাব ধুনিয়াকে এয়া চাও কেকটো কি ধুনিয়াকে ৰেডি হৈ গল আৰু ৰব কাটি পেলাই দেখুৱাই আছো এতিয়া গৰমো হৈ আছে আৰু এয়া দেখিছেনে কিমান নিমজ হৈছে কাটোতে দেখি গম পাইছেনে কিমান কোমল হৈ গৈছে আৰু খাবলৈ খুবে টেষ্টি হৈছিল এনেকে আপোনালোকে আবেলি চাহৰ লগত বা ৰাতিপুৱা চাহৰ লগত খাব পাৰিব আৰু আজি ৰেচিপিটো কেনেকৈ লাগিল নিশ্চয় জনাব তেতিয়ালৈকে বাই বাই সকলো ভালকে থাকক